10 বছৰ পিছত নিবিড় আৰু মায়াৰ বন্ধুত্ব প্ৰেমলৈ বাগৰি গ'ল। আগলৈ চাওকচোন কি হয়। কি হয় ইমান দেৰি হ'ল? আগলৈ আছো। আজিকালি মেছেজৰ ৰিপ্লাই নাই, ফোনৰ ৰেছপন্স নাই কিয়? এইকেইদিন দাদা ঘৰতে আছে না, সেইকাৰণে। হয় নেকি? মই কিন্তু এনেকৈ সদায় লগ ধৰিব নোৱাৰোঁ দেই, দাদা গম পালে কলিজা খাব মোক। অ' মায়া গৈছেনে? আৰু কিমান দেৰি? হয় গৈছোঁ ৰ। ঐ ছোৱালী, মেছেজ দিলে ৰিপ্লাই দিবি নেকি? পাৰিলে দিম বাৰু। অ' মায়া, মই কিন্তু সকামত আৰু ৰখি থাকিব নোৱাৰোঁ দেই। কি দেৰি হৈছে আজি আৰু নহ'ব। নিবিড়ক এটা ফোনেই মাৰিব। বিকাশ দেখোন, ই আজি কিয় ফোন মাৰিলা? অ' হেল্ল'। হেল্ল', অ' নিবিড় ক'ত আছ? তোৰ ফালে যাইছো ৰ। অ' দে তই আছোন, মই এটা তোৰ কথা গম পাইছোঁ, আছোন কালবাৰক গেলি। দে যাইছো ৰ। অ' দে কি কথা? বচোন আগে কৈছোঁ দে। আবে তই কম হিলেৰি নহয়, তই বোলে নয়নো ভনীয়েকক পতাইছ। তই ক'ত গম পালি বে? মই অলপ চলপ শুনিছোঁ ৰ। যি শুনিছা তাকেই দে। চাবি কিন্তু পিছত কিন্তু পস্তাবি। তাই হ'ল বহুত ধনী ঘৰৰ ছোৱালী আৰু তই মিডিল ক্লাছ ফেমিলিৰ ল'ৰা। তোৰ আৰু তাৰ ষ্টেটাছ নিমিলি। এই যি হৈ দেখা যাওঁ পিছত, বল এতিয়া ৰাতি হ'ল। এই বল। মায়া এইফালে আছোন। কি দাদা? পঢ়া পাতি কেনে চলি আছে? ভালে চলি আছে। আগত দুমাহৰ টিউচনৰ ফিজটো দিয়া নাই। দিবা। ঠিক আছে। এইটো নয়নৰ ভনীয়েক নেকি নে? অ' হয়। ইয়ালা আমাৰ এটা গাৰ্লফ্ৰেণ্ড না, আমাৰ এটা গাৰ্লফ্ৰেণ্ডে ঘূৰি আছে। নয়নক এটা ফোনে মাৰ ৰ। আছোন মাৰ। ঐ নয়ন ক'ত আছা? তোমাৰ লগত এটা কথা আছিল ৰ। তোমাৰ ভনীয়া এটা ল'ৰাৰ লগত ঘূৰি আছে এইফালে। ইয়াতে আজি নয়নে ভনীয়েকক দিব জিগানে। আমি কৈ হ'লে বয়াই কৰিলোঁ নেকি? বেলেগ কথা বাদ দে, আমাৰ নিজৰে নাই। বল। বল। মায়া এফালে আছোন। কি দাদা? তই ক'ত গৈছিলি? টিউচনত গৈছিলোঁ। তই টিউচন নাযায় বোলে এটা ল'ৰাৰ লগত ঘূৰিছিলি বোলে। টিউচনতো গৈছিলোঁ। তই কাৰ চকুত ধূলি দিব আহিছা? বিক্ৰম, তই সিদিনা যে আমাৰ ভণ্টি এটা ল'ৰাৰ লগত ঘূৰিছিল, সেই ল'ৰাটো কোন বিচাৰ বিচাৰ আৰু নেক্সট টাইম দুখীয়া একেলগে দেখা পাম ফোন মাৰি মাতিবি। ক'ত আছা তুমি? আদালৈ আছোঁ। তুমি মই যাইছোঁ, তোমাৰ লগত কথা আছিল। ঠিক আছে।
ঘৰত গম পাইছেই আৰু সেইদিনা মোক মাৰিছেও। কোনে ক'লাক বা? সেইটো মই গম পোৱা নাই আৰু আমাৰ ঘৰত নজৰ আহিবলৈ মানুহ আহি থৈ দিছে। হয় নেকি? তোমারে মোরে ফালকুয়া সপোন সপোন যেন লাগে সাঁচি রাখো তোমাক বুকুত আপোন আপোন যেন লাগে দেউতাৰ গাড়ী লৈ মিছা মিছা কথা কৈ দেউতাৰ গাড়ী লৈ মিছা মিছা কথা কৈ কলেজত যাওঁ বুলি সদায় এপাক মাৰো গৈ দীঘলী পুখুৰীলৈ। হেল্ল' নন কৰিছ তই আছতে তাড়াতাড়ি দুয়াকালৈকে বহি আছে আজিয়াতে দিয়া তাড়াতাড়ি बोल 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 মানে মই দাদা ইয়াক চুপ থাক তই আকৌ বনা লাগে তই ইফালে আহ তোৰ দৰে ল'ৰাৰ কথা মোৰ আগতে গম পোৱা আছে প্ৰথমে তই এজনী ধনী ঘৰৰ ছোৱালী প্ৰেমৰ জালত খেলা ল'বি তাৰ পৰা সকলো ধন সম্পত্তি হাত কৰি ল'বি এইবিলাক ল'ৰাই নুকুৱাই দাদা প্ৰেমে ধন সম্পত্তি নিবিচাৰে মাথো ভাল পাবা জানে তোৰ এইবিলাক মোক বিদ্যালয় আৰু তোক নেক্সট টাইম আমাৰ ভণ্টিৰ লগত দেখা পাওঁ তোক চাবি কিন্তু বল এতিয়া আজি বা তোৰ টিউচন যাওঁ বন্ধ তই ঘৰতে থাকিব লাগিব দাদা এনেকুৱা নকৰিবা দাদা এনেকুৱা নকৰিবা মায়া অ মায়া মায়া তই আজি টিউচন নাযা নেকি মায়া টিউচন নাজি যোৱা আৰু ইয়াক ইয়াতে লগ ধৰিবা নাহিবা কিয় সেইবিলাক বহুত কথা আছে যা তইও জানা যা বিক্ৰম ক'ত আছা এনে আছা যে আমাৰ এইফালে আছো অলপ এই অলপ কিবা এটা কথা আছিল দিয়া অ নয়ন আছা অ নয়ন কিমান জলদি মাতিলি মোক জলদি মতা কাৰণ দল চা ভাই মাৰ এটা ধুতৰ পৰা তাক মই অকলে ডাঙৰ দিব আৰু তাই এতিয়া এনেকুৱা কৰিলে কেনে হ'ব সেইকাৰণে কৈছো সময় থাকোঁতে এটা ল'ৰা ব্যৱস্থা কৰ মোৰ তাত ল'ৰা এটা আছে জনাত তই আজিয়ে যাই তাক সুধিবিচোন ল'ৰাটোৰ কথা দে মই এতিয়া যাওঁ যা হেল্ল' ক'ত আছা তুমি ঘৰতে আছো ডাঙৰ কথা নহয় কি কথা আমাৰ দাদা যে বন্ধু বিক্ৰম আজি আমাৰ ঘৰলৈ আহিছিলে হয় নেকি মানে দাদাহঁতক কথা পাতি শুনিছো মই মোৰ কাৰণে ল'ৰা এটা আনিব দিছে তুমি যেনে তেনে ৰাতি মোক নিব আহিবা যাম দিয়া নহ'লে কিন্তু পাহৰি যাব লাগিব তুমি নিব নাহা যাম দিয়া ঠিক আছে এতিয়া ৰাখিছো আমাৰ দাদা আহিব ভণ্টি কি দাদা চাহ একাপ বনাই লৈ আছোন ঠিক আছে বাৰু হেল্ল' মই বাটত ৰৈছোঁ আহা গৈছো
কিবা হ'ল মাতিন চাওক ভণ্টি ইমান দেৰি আজি চাহে হোৱা নাই ক'ত গেলে চাহি হ'ব যাও মেলা আছে ক'ত গেল ক'ত যোৱা সিদিনা সিহঁতে অনেক দি ভুলিয়ে গৈ দিলোঁ তাতে চাফা কৰি হ'ল কাৰণে বল দাদা 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 মোক ক্ষমা কৰিব মই মই থকালৈকে জীৱনত নোৱাৰে মাফ কৰি মই এই জনমত তোমাৰ নোৱাৰিলো কিন্তু অহা জনমত তোমাৰ বিচাৰি মোক মাফ কৰিব নিবিৰ শুনচোন শুন কি হলে গৈছো ৰ কি হলে এই ইয়াত বহি ল আছো তাছত কৈছো কি কথা কইছন মায়া তোৰ মায়া কি হল মায়া আৰু নাই তাৰ আত্মত ঐ তই ক'ত যাই লাভ নাই তাই এতিয়া চাও নাপা চা ভাই জন্ম মৃত্যু বিবাহ কাৰ লগত হয় কোনে কেতিয়া ক'ব নোৱাৰে তই এইবিলাক ভাবি থাকি লাভ নাই বল এতিয়া সময় যায় ৰখে মাথো স্মৃতিবোৰ আমনি কৰিছে মোৰে দেহা আশে পাশে মাথো এতিয়া তুমি ৰঙা চকু মোৰে নিশা কিয় কৰি গলা মোক দিশহাৰা মিছা কথা দিয়া জৰি আনিছিলা মোক প্ৰেমত মায়া এনে নদুখিবা মোৰ ভাল পোৱা নকৰিবা মিছা আজি তুমি কাষত নহলে বাৰে বাৰে হিয়াই ওচৰতে কিয় কৰি গলা কাহিনী আধৰুৱা আৰু তই এইবিলাক কিমান ভাবি এটা ছোৱালীৰ কাৰণে তই কি হৈ গলি তই কি জানিবি তাই সাধাৰণ ছোৱালী নহয় তাইৰ অবিহনে মই অকলশৰীয়া এইবিলাক ভাবিবিলাক নকৰি তই যা মোক অকলে থাকিবি
সমাজ আৰু পৰিয়ালৰ বাধাৰ সন্মুখীন হৈ দুয়োজনে জীৱনৰ পৰা বিদায় লয়, কিন্তু প্ৰেমক অমৰ কৰি যায়। প্ৰেম আৰু সম্পৰ্ক ধন দৌলতৰ ওপৰত নিৰ্ভৰ নকৰে। সঁচা হৃদয়ৰ মিলনে জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ। ধন্যবাদ।